নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফালৰ পৰা আহিছে এটা নতুন ভেকেন্সি আৰু আপোনালোকৰ ডিপাৰ্টমেণ্টটো হৈছে মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ইয়াতে আপোনালোকে দেখা পাইছে নতুনকৈ পোষ্ট খালী হৈছে ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তো এই পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব কেনেদৰে আবেদন জনাব সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব তো এইটো হৈছে আপোনালোকৰ অফিচিয়েলি এডভাৰটাইজমেণ্টটো হয় ইয়াত আপোনালোকে দেখা পাইছে ওপৰতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনষ্টিটিউট অফ মেণ্টেল হেল্থ ঠিক আছে তো এডভাৰটাইজমেণ্টটো আহিছে 7 মাৰ্চত আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ হেল্থ ফেমিলি ৱেলফেয়াৰ তেজপুৰ আসাম ঠিক আছে এডভাৰটাইজমেণ্টত কি আছে মই সকলোখিনি আপোনালোকক জনাই দিম পোষ্টবিলাক এনেকুৱা ধৰণৰ আছে প্ৰথমটো দিছে প্ৰজেক্ট ইঞ্জিনিয়াৰ সেকেন্ড দিছে একাউণ্ট অফিচাৰ 3 নম্বৰটো দিছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ 4 নম্বৰ নাৰ্ছিং টিউটৰ তাৰপিছতো আছে আপোনালোকৰ সাইকিয়াট্ৰিক সোশ্যাল ৱৰ্কাৰ এক্স-ৰে টেকনিচিয়ান লণ্ড্ৰি সুপাৰভাইজাৰ কাম বয়লাৰ এটেণ্ডেণ্ট ঠিক তেনেদৰে আপোনালোকৰ ভালেকেইটা পোষ্ট খালী আছে পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব মই আপোনালোকক জনাই দিছোঁ যিটো আপোনালোকৰ প্ৰথম পোষ্ট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ তাৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিঙত লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে তো এখন হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্টটো আপোনালোকে ইয়াত চালে এক্সপিৰিয়েঞ্চখিনি আপোনালোকে দেখা পাব এনেই আপোনালোকে এক্সপিৰিয়েঞ্চখিনি বেলেগত চালে দেখা নাপাব তাৰপিছত সেকেন্ড যিটো পোষ্ট আছে সেকেন্ড পোষ্টটো হৈছে আপোনালোকৰ একাউণ্ট অফিচাৰ তাৰ কাৰণে আপোনালোকৰ লাগিব বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চত আৰ্টছ নাইবা সায়েন্সত কিন্তু আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব যিকোনো 5 বছৰ ৰেগুলাৰ কাম কৰা একাউণ্টছত তাৰপিছত পোষ্টটো হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ তো ঠিক তেনেদৰে ইয়াত আপোনালোকৰ আছে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ঠিক সকলোবিলাক পোষ্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব ঠিক আছে লাষ্টৰ যিটো পোষ্ট আছিলে পোষ্টটো হৈছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লাষ্টৰ এটা পোষ্ট আছিলে হেতু আপোনালোকৰ যোনটো লাউণ্ড্ৰি সুপাৰভাইজাৰ কাম বয়লাৰ এটেণ্ডেণ্ট তো তাত আপোনালোকৰ পোষ্ট আছে সেই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে SSLC পাছ কৰিলে হ'ব কিন্তু আপোনালোকৰ এখন বয়লাৰ সাৰ্টিফিকেট লাগিব পোষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ 36 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব এইখন আপোনালোকে উলিয়াই ল'ব লাগিব তো আপোনালোকক মই জনাও দে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক মই যিটো PDF ফাইল হয় লিংকটো মই দি দিম আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে নিজে চাই ল'ব পাৰিব আৰু লগতে যিখন এখন ফৰ্ম হয় ফৰ্মখন আপোনালোকে উলিয়াই ল'ব যদিহে কোৱালিফিকেশ্যন মিলে তো আপোনালোকৰ নিজৰ পোষ্টবিলাকৰ নিজৰ কোৱালিফিকেশ্যনবিলাক কি আছে আপোনালোকে নিজে ভালদৰে চাই ল'ব পাৰিব লগতে আপোনালোকে এখন অফলাইন যোগেদি পঠাব লাগিব আৰু অফলাইন যোগেদি পঠাবৰ কাৰণে আপোনালোকে এটা ব্ৰেংক ড্ৰাফ্ট কাটিব লাগিব 100 টকাৰ ৰুপিজ দি তো সকলোখিনি যিটো এডভাৰটাইজমেণ্ট আছে ইয়াত উল্লেখ কৰিছে তো আপোনালোকে চাই ল'ব ভিডিঅ'টো ইমানখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই দিব তেতিয়া যিকোনো ইনফৰমেশ্যন আপোনালোকে পাই যাব তো এতিয়ালৈ ইমানেই ধন্যবাদ